আজি সন্ধিয়া বিহালী বিহমাৰীত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিহমাৰীত যোৱা 17 জুলাইত এখন কেঁচা চাহপাত কঢ়িওৱা বলেৰো বাহনৰ খুন্দাত 4জনকৈ লোক গুৰুতৰভাৱে আহত হৈছিল আৰু ইয়াৰ ভিতৰতে এগৰাকী যুৱতীৰো মৃত্যু হৈছিল। এই পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা বিনীতা দেৱীৰ আত্মাৰ চিৰশান্তিৰ বাবে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। বিহালী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত বিহালী আঞ্চলিক অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু বিহমাৰী ৰাইজৰ সহযোগত বিহমাৰী চেণ্টাৰত আজি সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা আৰু প্ৰয়াত বিনীতাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰে। এই অনুষ্ঠানত শতাধিক গুণমুগ্ধই অংশগ্ৰহণ কৰে। চাৱা হওক বিহালী দৰ্পণৰ এই প্ৰতিবেদন। হয়, নমস্কাৰ। যোৱা 17/7/2025 তাৰিখে যি নেকি বিহমাৰীত এক পথ দুৰ্ঘটনা হৈছিলে, এই পথ দুৰ্ঘটনাটিত 4গৰাকী ব্যক্তি তাতে খুব নিৰ্মমভাৱে বিপদৰ সন্মুখীন পৰিছিলে। তাৰে 4গৰাকীৰ মাজত এগৰাকী বিনীতা দেৱী নামৰ এগৰাকী মেধাৱী ছাত্ৰী আমাৰ মাজৰ পৰা হেৰাই গৈছিলে আৰু সেই 3গৰাকী ব্যক্তি আহত হৈছিলে। যিগৰাকী মেধাৱী ছাত্ৰী আমাৰ মাজৰ পৰা চিৰকালৰ বাবে বিদায় ল'লে, কালন্তক এক ড্ৰাইভাৰৰ চলন্ত বাহনৰ খুন্দাত যি নেকি প্ৰাণ হেৰুৱাই আমাৰ মাজৰ পৰা গুচি গৈছিলে। আজি সেয়েহে বিনীতা দেৱীৰ পৰমাত্মাৰ শান্তিৰ অৰ্থে যি নেকি বিহালী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিহালী আঞ্চলিক অনুসূচিত জাতিৰ সহযোগত বিহমাৰীত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ ৰাইজৰ সহযোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটিত সকলো ৰাইজে বিনীতা দেৱীৰ আত্মাৰ সদ্গতিৰ অৰ্থে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ফুল অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে। ধন্যবাদ। আজি আমাৰ বিহমাৰী 5 স্থিত বিহমাৰী 5 চেণ্টাৰ আমি আজি সেইদিনা 17 তাৰিখে এটি কাঠেৰিং বলেৰো পিকআপ বাহনখনে 4গৰাকীকে আমাৰ এই বিহমাৰী অঞ্চলৰ 2জন মণি প্ৰসাদ কাকলে, বিৰাজ শৰ্মা, নিশিতা দেৱী আৰু বিনীতা দেৱী। তাৰে ভিতৰত আমি বিনীতা দেৱী তাৎক্ষণিকভাৱে তাতে তেখেতে নিজৰ প্ৰাণ ত্যাগ কৰিছিল সেই দুৰ্ঘটনাৰ কাৰণে। তো সেই গতিকে আমি আজি এই বিহমাৰী অঞ্চলত এটি শোকৰ বন্যা ইয়াত বিৰাজ কৰিছে। তো তাৰে লগত সংগতি ৰাখি আমাৰ যিগৰাকী বিনীতা দেৱী এগৰাকী বিহমাৰী অঞ্চলৰ মেধাৱী ছাত্ৰী আছিলে, সৌখিদিনা SSLC এক্সামত সুখ্যাতিৰে